চেণ্ডেল যিমানেই দামী নহওক কিয় তাৰ স্থান সদায় ভৰিত। সেন্দুৰ 10 টকা হ'লেও তাৰ স্থান সদায় কপালত। ব্লেডৰ ধাৰ যিমান তীক্ষ্ণ হ'লেও গছ কাটিব নোৱাৰি, আৰু কুঠাৰৰ ধাৰ যিমান তীক্ষ্ণ হ'লেও চুলি কাটিব নোৱাৰি। ইয়াৰ পৰা বুজা যায় যে যিয়ে যি কাম নকৰক কিয়, যিয়ে যি স্থানত আছে তেওঁক কেতিয়াও সৰু চকুৱে চাব নালাগে, ঠাট্টা কৰিব নালাগে। কাৰণ নিজৰ নিজৰ স্থানত সকলোৰে মূল্য আছে। এটা কথা সদায় মনত ৰাখিব, নিমখত কেতিয়াও মাখি নপৰে, মাখি পৰে মিঠাইত। জীৱনত যিমানেই ধুমুহা নাহক কিয় কেতিয়াও নিৰাশ নহ'ব। কাৰণ জীৱনটো সদায় একা বেকাকৈ চলে, চিধা ৰাস্তাত কেতিয়াও জীৱন নচলে। ইচিজিৰ চিধা লাইনৰ অৰ্থ হ'ল মৃত্যু। কি আচৰিত কথা নহয়নে? যিয়ে মদ বিক্ৰী কৰে তেওঁ এঠাইত বহি থাকে, আৰু যিয়ে গাখীৰ বিক্ৰী কৰে ঘৰে ঘৰে যাব লগা হয়। বৰ্তমান সময়তো সমাজত ভাল কামতকৈ বেয়া কামৰ মূল্য যেন বেছি। গাখীৰৱালাক সোধে, পানী মিহলাইছা নেকি? কিন্তু মদত আকৌ পানী মিহলাবলৈ পানীৰ বটল বেলেগকৈ কিনি লয়। কাৰোবাক যদি আপুনি জানুৱাৰ বুলি কয় তেতিয়া খং উঠে, আৰু যদি বাঘৰ পোৱালি বুলি কয় তেতিয়া বুকু ফুন্দাই থাকে। কিন্তু দুয়োটাইতো জন্তু। এবাৰ এজন মানুহে এজন জ্যোতিষীৰ ওচৰলৈ গৈ ক'লে, মোৰ ভৱিষ্যতটো চাই দিয়ক। জ্যোতিষীয়ে হাতখন চাই ক'লে, আপোনাৰ চকুৰ আগত আপোনাৰ বংশধৰ সকলো মৰি শেষ হৈ যাব। মানুহজনৰ বহুত খং উঠিল। তেওঁ জ্যোতিষীজনক বেয়াকৈ ক'লে, আৰু তাৰ পৰা গুচি গৈ বেলেগ এজন জ্যোতিষীক ভৱিষ্যত চাবলৈ ক'লে। এইবাৰ জ্যোতিষীজনে ক'লে ঠিক একেই কথাকেই আন এটা ৰূপত। তেওঁ ক'লে, আপোনাৰ আয়ুস বহুত দীঘল, আপুনি আপোনাৰ বংশৰ সকলোতকৈ দীৰ্ঘজীৱী মানুহ। মানুহজনে জ্যোতিষীক এটা প্ৰণাম কৰি শকত ধনৰ টোপোলা এটা আগবঢ়ালে। মই জানো আপুনি সত্য, আৰু আপোনাৰ কাৰো প্ৰতি বেয়া ভাৱ নাই, কিন্তু কথা কোৱাৰ ধৰণৰ বাবে আপুনি বহু ঠাইত লজ্জিত বা আনৰ মনত বেয়া হ'ব লগা হয়। দুখন হাতেৰে 10 জনক মাৰিব নোৱাৰি, কিন্তু 2 হাত জোৰ কৰি একেবাৰে হাজাৰ হাজাৰ জনৰ মন জয় কৰিব পাৰি। প্লেনিং কৰি কাৰোবাক ঠগোৱাটো সহজ, কিন্তু প্লেনিং কৰি কাৰোবাক ভাল পোৱাটো সকলোতকৈ কঠিন। এটা কথা সদায় মনত ৰাখিব, সকলো সময়তে নিজকে গোপন কৰি ৰাখিব। কাৰো ওচৰত কেতিয়াও সকলো কথা প্ৰকাশ কৰি পুৰণা নহ'ব। কাৰণ পুৰণা হ'লে অৱহেলাৰ পৰিমাণ বাঢ়ে, আৰু নতুন থাকিলে কৌতূহল বাঢ়ে। জোৰ কৰি কেতিয়াও কাৰো লগত সম্পৰ্ক স্থাপন কৰিবলৈ নাযাবা। তোমাৰ নোহোৱা মানুহজনক বা মানুহজনীক তেওঁ মতে থাকিব দিয়া। কল কৰিলে কল নধৰিলে, মেছেজ দিলে মেছেজ চিন নকৰিলে অভিযোগ নকৰিবা, আনকি জোৰো নকৰিবা। কাৰণ জোৰ কৰিলে একো লাভ নাই। তেওঁক তেওঁ মতে থাকিবলৈ দিয়া। বিৰক্ত কৰাৰ কোনো দৰকাৰ নাই। তুমি তোমাৰ মতে থাকা, মনে মনে চাই থকা তেওঁক তোমাৰ দৰকাৰ হয় নে নহয়। মনে মনে বুজিব শিকা তুমি তেওঁক কিমান প্ৰিয়। যিয়ে ভুল দেখিলে এৰি যায় তেওঁ ভালে থাকিব আহে, আৰু যিয়ে ভুল দেখিলে শুধৰাই দিয়ে তেওঁ সঁচাকৈ ভাল পায়। কিছুমান মানুহ আমাৰ জীৱনত স্মৃতি হৈ থকাই ভাল। আমাৰ জীৱনত যদি সেইবোৰ মানুহ আহে তেতিয়াহ'লে অশান্তি হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। য'ত মোৰ আত্মসন্মানৰ মূল্য নাই মই তাৰ পৰা দূৰত গুচি আহোঁ। সেইটো যিমানেই কষ্টকৰ নহওক কিয়, জীৱনত কিছু মানুহৰ ভূমিকা ইমানখিনিয়ে। শিকিলো, চিনিলো, জানিলো। তিতা মিঠা যি অভিজ্ঞতাই হওক জীৱনত কেতিয়াবা নহয় কেতিয়াবা কামত আহিব। জীৱনত কেতিয়াবা এনে মানুহ আহে যাৰ ঘৰত এবাৰ নগলে, এবাৰ কথা নাপাতিলে বা ফটোখন এবাৰ নাচালে গোটেই পৃথিৱীখনকেই যেন আধৰুৱা লাগে। কিন্তু এতিয়া সেই মানুহজনৰ লগত মাহৰ পিছত মাহ কথা নাপাতিলেও একো অনুভৱ নহয়। ৰাতি কোনোবাই ভাল পোৱা মানুহজনৰ লগত হাঁহে, আৰু কোনোবাই উচুপি উচুপি কান্দে।
এয়াই হ'ল জীৱন। বিয়া সেইজনক কৰিবা যাৰ এই তিনিটা গুণ আছে। 1. যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। 2. যাৰ পিতামাতা আৰু বংশ পৰিচয় ভাল। 3. যিয়ে নিজৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল।